ইহঁতৰ মাজত বিদ্ৰোহ হৈছে, শংকা হৈছে, নিজৰ পাৰ্টিৰ মাজত মনোমালিন্য হৈছে আৰু সেই ব্যক্তিবিলাকে ইহঁতৰ সাপোৰ্টাৰ সমৰ্থক নেতা কৰ্মীবিলাকে সবে এতিয়া UPPLত ভোট দিবলৈ সাজু হৈছে। যুৱ যুৱতীসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱা, ACS অফিচাৰ বনোৱা, বিভিন্ন কামত আমাৰ যুৱ যুৱতীসকলক নিয়োগ কৰিবলৈ সক্ষম হোৱা এই দলটো হ'ল UPPL। সিন্ডিকেট বন্ধ কৰা, মদ ভাং জুৱা, হিংসা, অস্ত্ৰ সকলোৰ পৰা সমাজক মুক্ত কৰা এটাই দল UPPL। UPPLৰ যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থী সকলকে বদলেণ্ডবাসীয়ে কৈছে সবচে শিক্ষিত আৰু ভাল প্ৰাৰ্থীবিলাক UPPLে থিয় কৰাইছে। আমি আজিৰ কাৰণে নহয়, অহা 50 বছৰ 100 বছৰৰ কাৰণে বদলেণ্ড অঞ্চলৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, শিক্ষা সকলো দিশটো আমি ঠিক কৰিব বিচাৰিছো। রাজকুমার নার্জারি জিন্দাবাদ, রাজকুমার নার্জারি জিন্দাবাদ, দত্তমা জিন্দাবাদ, ইউজি ব্রহ্ম জিন্দাবাদ, ইউজি ব্রহ্ম জিন্দাবাদ, উকিল মুসাহারি জিন্দাবাদ, UPPL জিন্দাবাদ। গোজেন্টন, মই বহুত দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই। অলৰেডি আমাৰ মন্ত্ৰী মহোদয় আৰু আমাৰ আগৰ নেতাবিলাক বহুত কথা কৈ গ'ল। নিৰ্বাচন অহা 9 তাৰিখে হ'ব আৰু এইবাৰ UPPLে অকলে এই নিৰ্বাচনৰ বদলেণ্ড অঞ্চলত সকলোতকৈ শক্তিশালী দল হৈ 15টা সমষ্টি আমি ট্ৰেক্টৰৰ ছবিত 15জন কেণ্ডিডেট থিয় কৰাইছো আৰু বদলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠী, আমাৰ বুদ্ধিজীৱীসকল, আমাৰ শুভাকাংক্ষীসকল, আমাৰ ভোটাৰ ৰাইজ সকলে UPPL দলক কৈছে যে এইবাৰ UPPL দল কাৰো লগত এলায়েন্স কৰিব নালাগে আৰু অকলে কণ্টেষ্ট কৰিব লাগে। কিছুমান দলবিলাকে কাৰোবাৰ লগত এলায়েন্স কৰিছে, ইহঁতৰ মাজত বিদ্ৰোহ হৈছে, শংকা হৈছে, নিজৰ পাৰ্টিৰ মাজত মনোমালিন্য হৈছে আৰু সেই ব্যক্তিবিলাকে ইহঁতৰ সাপোৰ্টাৰ সমৰ্থক নেতা কৰ্মীবিলাকে সবে এতিয়া UPPLত ভোট দিবলৈ সাজু হৈছে। যোৱা 5টা বছৰত বদলেণ্ড অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা দলটো হ'ল UPPL। যোৱা 5টা বছৰত বদলেণ্ড অঞ্চলত বড়ো অনাবড়ো এই ভেদাভেদ শেষ কৰি সমন্বয়ৰ যি মেইন কাম কৰিলে, সমন্বয়ৰ যিটো সাঁকো বনালে এই দলটো হ'ল UPPL। বড়োলেণ্ডত যোৱা 5 বছৰত সুশাসন গঢ়ি উঠি, সুশাসন আনি সকলো জাতি জনগোষ্ঠীক ন্যায় প্ৰদান কৰা, সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি নিৰাপত্তা দিয়াৰ কাৰণে কাম কৰা দলটো হৈছে UPPL। যুৱ যুৱতীসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱা, ACS অফিচাৰ বনোৱা, বিভিন্ন কামত আমাৰ যুৱ যুৱতীসকলক নিয়োগ কৰিবলৈ সক্ষম হোৱা এই দলটো হ'ল UPPL। সিন্ডিকেট বন্ধ কৰা, মদ ভাং জুৱা, হিংসা, অস্ত্ৰ সকলোৰ পৰা সমাজক মুক্ত কৰা এটাই দল UPPL। গতিকে আজি বড়োলেণ্ডৰ 15টা সমষ্টিত জাতি ধৰ্ম নিৰ্বিশেষে সকলো কৈছে যে এইবাৰ আমি একমাত্ৰ UPPL দলৰ প্ৰাৰ্থীবোৰকে ভোট দিম। আজি গোসাইগাঁৱৰ পৰা মাজবাটলৈ আমাৰ 15টা সমষ্টিত কেম্পিং চলি আছে। মই বিভিন্ন অঞ্চলত ইলেকশ্যন কেম্পিঙলৈ গৈছো আৰু তাত দেখিছো আমাৰ মহিলাসকল, পুৰুষসকল, সকলো জাতি জনগোষ্ঠী, আদিবাসী, ৰাভা, গাৰো, বড়ো সকলো জনগোষ্ঠী, কোচ ৰাজবংশী চবে ওলাই আহিছে আৰু ইয়াৰ এইটোৱে এটা নিদৰ্শন যে ভাৰতবৰ্ষ আজি ধৰ্ম নিৰপেক্ষ দেশ। ভাৰতবৰ্ষ সকলো জাতি ধৰ্ম, সকলো ভাষা সংস্কৃতি একেলগে থাকিব পাৰে আৰু এইটো ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাজনীতি দলে গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, ধৰ্ম নিৰপেক্ষৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে, কিন্তু UPPL দলে ভাৰতৰ সংবিধানক সন্মান জনাই, জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শক সন্মান জনাই, জনজাতি অজনজাতি সকলো জনগোষ্ঠীবিলাকক একত্ৰীকৰণ কৰি
শ্ৰদ্ধা সন্মান আৰু মৰম দি একেলগে আগুৱাই নিয়াৰ কাম কৰিছে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি সময় বহুত আগুৱাই গ'ল, বিশ্ববাসী বহুত আগুৱাই গ'ল আৰু আমাক পিছপৰা অঞ্চলবিলাকত জাতি ধৰ্ম কাজিয়া কৰাই ইয়াত ভাবুকি দি মানুহবিলাকক ভয় খুৱাই কিছুমানে ৰাজনীতি কৰিব বিচাৰে। ইয়াৰ পৰা আমি ওলাই আহিব লাগিব। বড়োলেণ্ড অঞ্চলত যি ৰাজনীতি কৰিবলৈ আহিছে সেইসকলে মানুহক শ্ৰদ্ধা কৰিব লাগিব, জাতি জনগোষ্ঠীক শ্ৰদ্ধা কৰিব লাগিব, সন্মান দিব লাগিব। আজি এই সময়ত UPPL দলে কোকৰাঝাৰৰ আমি 5টা যি সমষ্টি আছে 5টাতো আমি প্ৰাৰ্থী থিয় কৰাইছো। পৰ্বতজৰাত আমাৰ মাইনৰিটি যুৱ নেতা আয়ুব হোসেন মণ্ডল ডাঙৰীয়া থিয় হৈছে। বাকী সমষ্টিত আমাৰ বাউকুংগ্ৰী সমষ্টিত আমাৰ মহিলা নেত্ৰী প্ৰতিভা ব্ৰহ্ম বাইদেউ তাতে থিয় হৈছে। বৰ্তমান যুৱ নেতা আমাৰ ৰাজু নাৰ্জাৰী, কোকৰাঝাৰত আমাৰ বড়োলেণ্ড শান্তি চুক্তিৰ স্বাক্ষৰকাৰী এজন যুৱ নেতা লৰেন্স ইছলাৰী আৰু গোসাইগাঁৱত আমাৰ এজন শান্তিপ্ৰিয় সকলো জাতি ধৰ্মৰ লগত মিলিব পৰা এজন অনিন্দ বসুমতাৰী, তেখেতে আমাৰ থিয় হৈছে। আজি চাবলৈ গ'লে UPPLৰ যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থী সকলোকে বড়োলেণ্ডবাসীয়ে কৈছে সবচে শিক্ষিত আৰু ভাল প্ৰাৰ্থীবিলাক UPPLে থিয় কৰাইছে। আমি আজিৰ কাৰণে নহয়, অহা 50 বছৰ 100 বছৰৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, শিক্ষা সকলো দিশটো আমি ঠিক কৰিব বিচাৰিছো। আৰু সেইটো যদি ঠিক কৰিব লাগে অসম বিধানসভাত শিক্ষিত যুৱকবিলাকক পঠাই দূৰদৰ্শী যুৱকবিলাকক সমাজৰ কাৰণে নিজকে অৰ্পণ কৰিব পৰা যুৱকসকলক এই যুৱ শক্তি আগুৱাই আনিব লাগিব। তেতিয়াহে 24 ঘণ্টা সমাজৰ কাৰণে ইহঁতে কাম কৰিব পাৰিব। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি আদিবাসীসকলক তেখেতসকলে ভয় খুৱাব, কোচ ৰাজবংশীক ঠগাব, বিভিন্ন জনগোষ্ঠীক ঠগাই পেলাই BPFে ৰাজনীতি কৰিব ওলাব আৰু সকলো কৈছে টেঙা আম কিমান বিক্ৰী কৰিব, আমি এইবাৰ কোনো টেঙা আম নাখাওঁ। এইফালে কোকৰাঝাৰত হুলুচ তুলুচ লগাইছে। কোকৰাঝাৰৰ প্ৰাৰ্থী আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পত্নী তাত প্ৰাৰ্থী হৈছে। প্ৰাৰ্থী হোৱাত আমাৰ ক'বলগীয়া নাই। যি সংগ্ৰাম কৰি আন্দোলন কৰি বড়োলেণ্ড সৃষ্টি হ'ল, এই বড়োলেণ্ডটো কোনোবা পৰিয়ালৰ কাৰণে হ'ব নোৱাৰে, ইটো বড়োলেণ্ডৰ 35 লাখ জনগণৰ কাৰণে হ'ব লাগিব। বড়োলেণ্ডত ইলেকশ্যনৰ আগৰ BPFৰ সময়ত মাৰা মাৰি হিংসা হিংসি হৈছিলে, UPPLৰ সময়ত শান্তিপূৰ্ণ ৰাজনীতি হৈছিলে। আকৌ আজি কোকৰাঝাৰত আতংকিত পৰিৱেশ এটা আনিবলৈ চেষ্টা কৰিছে UPPL দলে। আমি চাই আছো বড়োলেণ্ডত ভয় ভাবুকি নচলিব, ৰাজনীতিটো শান্তিপূৰ্ণভাৱে কৰক। সকলো জাতি জনগোষ্ঠী, সকলো ভোটাৰ 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী যোনে নহওক কিয়, যি জনগোষ্ঠীৰ হওক ভোট দিবলৈ সুযোগ দিয়ক। কিন্তু ইলেকশ্যনৰ আগতে আতংকৰ সৃষ্টি কৰাটো গণতন্ত্ৰৰ শত্ৰু বুলি ক'ব লাগিব। এই পৰিৱেশটো হ'বলৈ নিদিও। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, অহা 9 তাৰিখে চবে ওলাই হওক, শান্তিৰ স্বাৰ্থত, ঐক্যতাৰ স্বাৰ্থত, বড়োলেণ্ডখন আগুৱাই নিয়াৰ স্বাৰ্থত UPPL দলক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক, এইটোকে মই অনুৰোধ কৰিছো। মান গোনাं ৰাইজো ৰাজা नोंथांमोन